আউলাতলি গাঁও পঞ্চায়েতের প্রেসিডেন্টের স্বামী, তার নাম আব্দুল হাকিম। আহি ডাইরেক্ট করে ধর ততক মার বানা লগে লগে মানে অ্যাকশন আরম্ভ করে দিল। লক্ষীপুৰৰ আউলাতলি বজাৰত দুই পক্ষৰ ভয়ংকৰ মাৰপিটত আহত 12জনকৈ লোক। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত আউলাতলি বজাৰত সংঘটিত এক ভয়ংকৰ মাৰপিটৰ ঘটনাই সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা 23 আগষ্টত সংঘটিত এই ঘটনাত দুই পক্ষৰ মুঠ 12গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় সূত্ৰৰ মতে এগৰাকী কিশোৰীক ফটো উঠোৱা কেন্দ্ৰ কৰি হাকিমউদ্দিন আৰু আমিৰুদ্দিনৰ পক্ষৰ মাজতে প্ৰথমে বাক বিতণ্ডাৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত এই বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰি দুই পক্ষৰ মাজত তীব্ৰ মাৰপিটৰ সূত্ৰপাত ঘটে। ঘটনাটোত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহতসকলৰ ভিতৰত আমিৰুদ্দিন নামৰ এজন ব্যক্তিৰ অৱস্থা সংকটজনক হোৱাত তেওঁক গুৱাহাটীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে ঘটনাক কেন্দ্ৰ কৰি দুই পক্ষই লক্ষীপুৰ থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু দায়ী ব্যক্তিসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে ঘটনাটোক লৈ বৰ্তমান দুই পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগ অব্যাহত আছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি স্থানীয় মহলে মত প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট ABP অসম। তাৰমানে দাদা যোৱা ৰবিবাৰে সন্ধিয়াৰ টাইমত আমি চাহ দোকানত বহি আছিলো। বহি থাকোঁতে মানে সৰু সৰু ল'ৰাই দুটা মানে কাজিয়া লাগিলে। কাজিয়া লগাৰ পিছত আমি দৌৰি গ'লোঁ। জানো ল'ৰা দুটাক আমি এৰা এৰি কৰি দিলোঁ। দিয়াৰ পিছত সিহঁতে মানে গুচি গ'ল। তাৰপিছত মানে এই এজন মানে আমাৰ আউলাতলি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ স্বামী, তাৰ নাম আব্দুল হাকিম। সি মানে ঘৰৰ পৰা মানে বাইকেদি আহিলে, আহি ডাইৰেক্ট ক'লে ধৰ সিহঁতক মাৰ বানা লগে লগে মানে অ্যাকশন আৰম্ভ কৰি দিল। এই যে মোৰ 4টা ভাই দেখক আপোনালোকে এই ভণ্টিটোক মাৰিছে, এইটো ভাই আৰু এটা গুৱাহাটী হস্পিটেলত আছে। এতিয়া আমি দুখীয়া মানুহ, আমি কি কৰিম? কিবা এটা কাৰণ মানে মই সেইটো কাৰণটো মই নাজানো। সিহঁতে আহি যে মাৰবা আমাৰ ঘৰৰ ওচৰত আহি মাৰিবা হঠাতে আক্ৰমণ কৰিছে আমাৰ ঘৰত। সিহঁৰ ঘৰটো দূৰ, আমাৰ ঘৰত আহি সিহঁতে আক্ৰমণ কৰিছে। মোৰ ভণ্টি ঘৰত যাই মাৰিছে। ঘৰত গৈ মাৰিছে। তাৰপিছত আমি তেওঁলোক প্ৰায় 18-20 জন হ'ব ছাৰ। 18-20 জন হ'ব। থানাত এজাহাৰ দিছোঁ। আজি আমি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত আমি কথা পাতিলোঁ। আমাৰ মেডিকেল ৰিপৰ্টটো চাইছে, আমাক ন্যায় দিব বুলি কৈছে। আপোনালোকৰ কেইজন আহত হৈছে? আমাৰ লগত মানে এজন হেৰি আৰু 4জন। এজন গুৱাহাটী 5জন। আমি ন্যায় বিচাৰিছোঁ। এনেকৈ আমাক আক্ৰমণ কৰিলে ঘৰত আহি, সেইকাৰণে আমাৰ ন্যায়টো লাগে। যে মই ঘৰৰ ওচৰত বহি আছিলো, মোৰ ফ্ৰেণ্ড গ'ল আহিছে ক'ল যে আহক মই চাহ খাব যাম চাৰিআলি বজাৰত বাখৰ গৈছে। তাত মই গৈছোঁ, মই খোজকাঢ়ি গৈতে মই যাই আছোঁ। মোৰ এটা ফ্ৰেণ্ড কল কৰিলে যে মই যাম। মই তাৰ পাছত আহি আছোঁ। সিহঁতৰ ঘৰৰ ওচৰত এটা দোকান আছে। দোকানতে মই খোজকাঢ়ি আহি আছোঁ। মই আহি পেলাই কওঁ তুমি মোৰ ভণ্টিক ফটো মাৰিছা। মোৰ মোবাইল লোৱাৰ পিছত চাইলে মোৰ এটা ফটো নাই। তাৰপৰা মোক মাৰিলে। মাৰাৰ পিছত মই ঘৰলৈ আহিছোঁ। তাৰপিছত মই ভাইটি যাই পেলাই মোবাইলটো লৈ আহিছে, একো বিচাৰি পোৱা নাই মোৰ মোবাইল। তাৰপিছত আহি পেলাই ঘৰতে মাৰিলে। ঘৰতো আহিল, তাৰপিছত তাৰ আংকেল হয় নেকি ককাই দেউতা হয়, তাই আহি পেলাই মোৰ ভণ্টিক মাৰিলে, মোৰ দেউতাকক মাৰিছিল, চবকে মাৰিছিল। তাই নাম হৈছিল হাকিমউদ্দিন, প্ৰেচিডেণ্ট হয় আউলাতলি গাঁৱৰ। তেওঁ মাৰিছে। প্ৰথমে তোমাক কোনে কৈছিল যে ফটো মাৰিছে? প্ৰথমে কৈছিল ফাৰুক কৈছে। ফাৰুক আব্দুলকৰ বেটা হয়। তুমি মোবাইল দিলা, মোবাইলত ফটো নাছিল। সিহঁতে চেক কৰিছে, ফটো নাছিল আৰু মোবাইলটো ভাঙি দিছে। পাছফালত বেকপ্লেনটো ভাঙি দিছে, মোবাইলো ভাঙিছে আৰু মাৰিছে। মাৰিছে।